আজি ঔটেঙা আচাৰ বনাম। দুটা ঔটেঙা লৈছোঁ। নমস্কাৰ, মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। এয়া মই ঔটেঙাখিনি কাটি লৈছোঁ সৰু সৰু কৰি। প্ৰথমতে কুকাৰত মই বইল কৰি ল'ম ঔটেঙাখিনি। অকণমান নিমখ দিম মই ইয়াতে। এইবাৰ মই মছলাখিনি ৰেডি কৰিছোঁ। ধনিয়া গুটি আছে, এইফালে শুকান জলকীয়া, জিৰা আৰু পাঁচফোৰণ অকণমান দিছোঁ, বেছিকৈ দিয়া নাই। মছলাখিনি মই কেৰাহীত ভাজি ল'ম, অলপমান মচমচীয়া কৰি ভাজি ল'ম। মোৰ মছলাখিনি ভাজি লোৱা হৈছে। এইবাৰ মই মিক্সিত দিম, এইখিনি গুড়ি কৰি ল'ম মছলাখিনি। এয়া মোৰ ঔটেঙাখিনি বইল কৰি লোৱা হৈছে। এয়া বইল কৰা ঔটেঙাখিনি মই এইবাৰ ভাজি ল'ম। এইবাৰ মছলাটো দি ল'লোঁ মই ঔটেঙা, তাৰপিছত এইখিনি অলপমান ভাজি লৈ পিছত মই গুড় দিছোঁ, কাৰণ টেঙা মিঠা আচাৰ বনামতো ঔটেঙাৰ, সেইকাৰণে অকণমান গুড় দিছোঁ। গুড়টো দিলে আৰু অলপ মিঠা মিঠা হয়, ভাল লাগে খাই। এয়া মোৰ ঔটেঙা আচাৰ। তাৰপিছত এইফালে জলকীয়া গুড়া দিছোঁ অকণমান, অলপ জ্বালা হোৱাৰ কাৰণে। এয়া মোৰ ঔটেঙা আচাৰ হৈ গ'ল। এইটো কেনেকুৱা লাগিছে, টেষ্টি হ'ব ন?